হেল্ল' বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ গৈ আছো উদ্যম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে কেনেকৈ বনাব। যদি আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বনাব বিচাৰি আছে তেনেহলে আজিৰ এই ভিডিঅ'টো অকল আপোনাৰ বাবে। তো উদ্যম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বনাবৰ কাৰণে কেনেকৈ কি কৰিব লাগিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি এইটো পেজত আহিব। এইটো পেজত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে হোৱাইট চিহ্ন দেখা পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। এইটো পেজত লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থম, তাতে ক্লিক কৰিলে এইটো পেজত আহিব পাৰিব। তো আপোনালোকে কি কৰিব, ইয়াতে হোৱাইটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাই আছে এইটো পেজত আহিব। ইয়াতে দেখা পাইছে আধাৰ নাম্বাৰ, তাৰপিছত ইয়াতে দেখা পাইছে নেম এজ পাৰ আধাৰ। আপোনাৰ যখন নাম আছে সেই নামটো আপুনি দি দিব যিখন আধাৰত আছে, আধাৰ কাৰ্ডত দি আছে। তাৰপিছত ইয়াতে ভেলিডেট এণ্ড জেনাৰেট OTP, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে OTP কোড। আপোনাৰ যিখন আধাৰ নাম্বাৰ আছে সেই আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নাম্বাৰ আছে তাতে আহিব। সেই OTPটি ইয়াতে দিব আৰু ইয়াতে ভেলিডেট অপশ্যনত ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত ইয়াতে অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ এইটো পেজত আহি যাব। এইটো পেজত অহাৰ পিছত ইয়াতে দেখা পাই আছে তলফালে আহিব। ইয়াতে দেখা পাইছে টাইপ অফ অৰ্গেনাইজেশ্যন, ইয়াতে আপুনি ক্লিক কৰি ইয়াতে দেখা পাইছে প্ৰপ্ৰাইটাৰী, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। ইয়াতে লোডিং হ'ব অকণমান। তো লোডিং হোৱাৰ পিছত ইয়াতে দেখা পাইছে পান নাম্বাৰ, আপোনাৰ যখন পান কাৰ্ডৰ নাম্বাৰ আছে সেইটো নাম্বাৰ দিব। তাৰপিছত ইয়াতে দেখা পাইছে পান নাম নেম, আপোনাৰ যখন নেম আছে নেম দিব, ডেট অফ বাৰ্থটো দিব। তাৰপিছত ইয়াতে টিক মাৰ্ক লগাই ইয়াতে পান ভেলিডেট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক অকণমান ৱেইট কৰিব দিব। তো ৱেইট কৰাৰ পিছত ইয়াতে দেখা পাইছে এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াতে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আকৌ অকণমান ৱেইট কৰিব। তো ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপ আপ খোল খাব। তাৰপিছত ইয়াতে দেখা পাইছে ডু ইউ হেভ GST, যদি আপোনাৰ GST আছে ইয়েছ দিব, নহ'লে আপুনি নো অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে নেম অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ নেম আছে সেইটো আপুনি দিব, সেইটো অট'মেটিকলি আহি যাব। তাৰপিছত ইয়াতে মোবাইল নম্বৰ দিব, তাৰপিছত ইয়াতে ইমেইল ID দিব। দিয়াৰ পিছত ওপৰফালে স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে আপোনাৰ যিখন কাষ্ট আছে সেইটো আপুনি দিব, জেনাৰেল SC আপোনাৰ যিটো আছে আপুনি সেইটো দিব। তাৰপিছত ইয়াতে জেণ্ডাৰটো আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে নেম অফ এণ্টাৰপ্ৰাইজ, আপোনাৰ যিখন বিজনেছৰ নেম আছে সেইটো আপুনি দিব। তাৰপিছত ইয়াতে দেখা পাব ইউনিট নেম, আপোনাৰ যিখন বিজনেছৰ নেম আছে বা আপোনাৰ নেম আপুনি দিব পাৰে। তাৰপিছত এড ইউনিটত ক্লিক কৰিব। তাৰপিছত ইয়াতে ইউনিট যিখন নেম আছে ইউনিট নেমটো আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে ডোৰ নাম্বাৰ ব্লক নাম্বাৰ, আপোনাৰ যিখন হাউচ নাম্বাৰ আছে সেইটো দিব। তাৰপিছত ইয়াতে আপোনাৰ বিল্ডিং নেম আপুনি দিব, আপোনাৰ যিখন হাউচ নেম আছে সেইটো আপুনি দিব পাৰে। তাৰপিছত ইয়াতে দেখা পাব ভিলেজ নেম, আপোনাৰ যিখন ভিলেজ নেম আছে বা টাউন নেম আছে সেইটো আপুনি ইয়াতে দিব। তাৰপিছত ইয়াতে ব্লক নেম দিব। তাৰপিছত এইফালে যিখন ৰোড আছে ষ্ট্ৰীট নেম আছে সেইটো আপুনি দিব পাৰে। তাৰপিছত এইফালে চিটি আছে, এইফালে দেখা পাইছে চিটি বা নগৰ, আপোনাৰ যিটো নেম আছে সেইটো আপুনি দি দিব। তাৰপিছত এইফালে পিন নাম্বাৰ দিব। তাৰপিছত ইয়াতে যিখন ষ্টেট আছে আপোনাৰ যিখন ষ্টেট আছে সেইটো ষ্টেট আপুনি চিলেকশ্যন কৰিব। তাৰপিছত এইফালে আপোনাৰ যিখন ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো আপুনি ইয়াতে চুজ কৰিব। তাৰপিছত এইফালে তলফালে দেখা পাইছে এড প্লেনেট, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি তলফালে আহি যাব, এইটো এড হৈ যাব। তাৰপিছত আগৰটো নিচিনাকৈ এইটো আপুনি চিলেকশ্যন কৰিব, ফিল আপ কৰিব। এইটো আপোনাৰ যিখন অফিচ এড্ৰেছ আছে, আপোনাৰ যিখন বিজনেছ আছে, আপোনাৰ বিজনেছখন যিখন প্লেজত আছে সেই প্লেজত আপুনি যিখন এড্ৰেছ আছে সেই এড্ৰেছটো ইয়াতে আপুনি এণ্টাৰ কৰি বহাই দিব। তো ইয়াতে আপোনাৰ যিখন এড্ৰেছটো দিয়াৰ পিছত এইফালে আপোনাৰ যিখন লোকেশ্যন আছে সেই লোকেশ্যনটো ইয়াতে আপুনি চিলেকশ্যন কৰিব লাগিব। আপোনাৰ মতে আপুনি চিলেকশ্যন কৰি ল'ব, মেপ চাই আপুনি চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে অ'কে কৰি দিব। তাৰপিছত অ'কে কৰাৰ পিছত আপুনি ইফালে স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে ডেট অফ ৰেজিষ্ট্ৰেশ্যন, আপোনাৰ যিখন বিজনেছ আছে কেতিয়া আপুনি আৰম্ভ কৰিছিল সেই ডেটটো আপুনি ইয়াতে দি দিব। যদি আপোনাৰ সঠিক জানা নাথাকে আপোনাৰ মতে আপুনি বহাই ল'ব। তাৰপিছত তলফালে আহিব, ইয়াতে আপোনাৰ যিখন বেংক আছে, আপোনাৰ যিখন বেংকৰ নেম আছে বেংকৰ নেমটো আপুনি ইয়াতে বহাব। বেংকৰ নেমটো দিয়াৰ পিছত এইফালে এখন IFSC কোড আছে, সেই IFSC কোডটো আপুনি বহাব। তাৰপিছত এইফালে দেখা পাইছে একাউণ্ট নাম্বাৰ, আপোনাৰ বেংকৰ যিখন একাউণ্ট নাম্বাৰ আছে সেই একাউণ্ট নাম্বাৰটো ইয়াতে বহাব লাগিব। বেংকত একাউণ্ট নাম্বাৰটো বহোৱাৰ পিছত তলফালে আহি যাব। তলফালে ইয়াতে দেখা পাই আছে মেজৰ এক্টিভিটি ইউনিট, ইয়াতে আপোনাৰ এখন বিজনেছ আছে ইয়াতে আপুনি চাৰ্ভিচত ক্লিক কৰিব। তাৰপিছত তলফালে আহিব, ইয়াতে নন ট্ৰেডিং আৰু ট্ৰেডিং আছে, ইয়াতে আপুনি নন ট্ৰেডিঙত ক্লিক কৰিব।
তাৰপিছত তলফালে দেখা পাই আছে সার্চ এনআইপি কোড। আপোনাৰ দেখোন বিজনেস আছে, মানে কোনটো ক্যাটাগরিৰ বিজনেস আছে, কি প্ৰডাক্টস আছে, সেই প্ৰডাক্টৰ নামটো আপুনি সার্চ কৰিলে আপোনাৰ এনেকৈ আহি যাব। আপোনাৰ মতে আপুনি সিলেকশন কৰিব। তাৰপিছত তলফালে আহি ইয়াতে এড ইউনিটেড ক্লিক কৰি দিব। এড ইউনিটেড ক্লিক কৰি অকমান ৱেট কৰিব। ইয়াতে দেখা পাইছে অকমান ৱেট কৰিব। তো ইয়াতে আপোনাৰ অকমান ৱেট কৰাৰ পিছত তলফালে আহিব। ইয়াতে দেখা পাইছে মেল ফিমেল, ইয়াতে আপুনি কিমানজন কৰ্মচাৰী আছে সেইটো আপুনি ইয়াতে সিলেকশন কৰিব। তাৰপিছত তলফালে আহিব। ইয়াতে দেখা পাই আছে আপোনাৰ যিখন বিজনেস আছে, বিজনেসৰ আপোনাৰ কিমান বাজেট আছে, আপোনাৰ মতে আপুনি ইয়াতে সিলেকশন কৰিব। সিলেকশন কৰি তলফালে আহি যাব। তলফালে অহাৰ পিছত ইয়াতে ইয়েস আৰু নো দি আছে। তো আপোনাৰ যেটো ইয়েস কৰিব লাগে ইয়েস কৰিব, নো কৰিব লাগে নো কৰিব। তো মই ইয়াতে গোটেইকেইটা নো কৰি দি দিলো। তাৰপিছত তলফালে আহি ইয়াতে দেখা পাইছে সাবমিট এন্ড গেট ফাইনাল ওটিপি, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিখন মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰত এটা ওটিপি আহিব। ওটিপিটো আপুনি পাব। তাৰপিছত ইয়াতে দেখোন আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, সেই নাম্বাৰটো ইয়াতে আহি যাব। এইটো আপুনি কপি কৰি ল'ব বা আপুনি প্ৰিন্ট আউট কৰি ৰাখিব পাৰে। তুমি ইয়াতে কপি কৰি ৰাখিছো আৰু ওপৰ ফালে যাব, ইয়াতে দেখা আছে প্ৰিন্ট, ইয়াতে আপুনি ক্লিক কৰিব প্ৰিন্ট উদ্যম ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ খোল খাব। ইয়াতে যখন আপনি কপি কৰিছে উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব আৰু তলফালে যখন মোবাইল নাম্বাৰ দি আপুনি ৰেজিষ্টাৰ কৰিছিলে সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো ইয়াতে বহাব। মোবাইল নাম্বাৰটো বহাৰ পিছত ইয়াতে ভেলিডেট অপশ্যনত ক্লিক কৰিব। তাতে ক্লিক কৰিলে আপোনাৰ মোবাইলত এটা ওটিপি আহিব। সেই ওটিপিটো আপুনি ইয়াতে আকৌ বহাব। তাৰপিছত ইয়াতে ভেলিডেট অপশ্যনত ক্লিক কৰিব। ভেলিডেট অপশ্যনত ক্লিক কৰিলে অকমান লোডিং ল'ব। ইয়াতে আপুনি অকমান ৱেট কৰিব। তাৰপিছত আপোনাৰ ৱেট কৰাৰ পিছত এনেকুৱাকৈ আহি যাব। এনেকুৱাকৈ অহাৰ পিছত আপুনি ওপৰলৈ আহিব। ইয়াতে আপুনি দেখা পাব প্ৰিন্ট সাৰ্টিফিকেট, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ সাৰ্টিফিকেটখন শ্ব' কৰিব। তাৰপিছত ইয়াতে দেখা পাই আছে প্ৰিন্ট আৰু প্ৰিন্ট উইথ এনেক্সাৰ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ যিখন সাৰ্টিফিকেট আছে এনেকৈ আহি যাব। তো তাৰপিছত আপুনি এইখন প্ৰিন্ট কৰি ৰাখিব বা আপুনি সেভ কৰি ৰাখিব পাৰে। তো এনেকৈ আপোনাৰ যিখন উদ্যম ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট আছে আপোনাৰ মোবাইলৰ সহায়ত আপুনি বনাব পাৰিব। তো আশা কৰো আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ লগত ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।